আমি ইয়াত তেওঁলোকক ইয়াত নিৰ্মালি দিম আৰু ফুটা দিম তেওঁলোকক প্ৰত্যেকৰে আমি চন্দন আৰু তিলকৰ গুৰু তিলকৰ আমি ফুটা দিওঁ এই তিলকটো হেনো শাস্ত্ৰৰ মতে ল'বই লাগিব অন্য যিয়েই নহওক তিলকটো ল'লেই আপোনাৰ কৰ্মভাগ তেওঁ সমাধান হ'ব শাস্ত্ৰত কৈছে নিপিন্ধে তুলসীমালা ৰক্ত ফুটা কপালত ঈশ্বৰৰ বিমুখীটো জানিবা সাক্ষাৎ গতিকে তিলক আৰু মালা এই দুটা বৰ ধৰ্মীয় কথা ল'বই লাগিব এই দুটা যদি নলয় তেনেহ'লে প্ৰভুৱে হ'লে বিমুখ হয় তেওঁ পিঠি দেখুওৱা এইটো গীতাত শ্ৰীমদ ভাগৱত গীতাত স্পষ্ট কৰি দেখি দিছে সেই মৰ্মে আমি তিলক দিওঁ অন্য নহ'লেও আমি দৰ্শকক তিলকটো আমি দিওঁৱেই আহিছে ভিডিঅ'টো ল'লে আপোনালোকে ভিডিঅ'টো চাই ভৱিষ্যতে জানে আপোনালোকে আহে আপোনালোকক সেৱা কৰিবৰ কাৰণে আমি ৰৈ আছোঁ সুন্দৰ হৈছে নাকতো দিলে জয় জগন্নাথ জয় জগন্নাথ ভালে আছে হয় মৰিগাঁও পাইছোঁ আমি হয় তীৰ্থযাত্ৰা চাবৰ কাৰণে আহিলোঁ হয় আমাৰ সৌভাগ্য আপোনাকো লগ পালোঁ হয় হয় নমস্কাৰ জয় জগন্নাথ জয় হয় হয় জয় জগন্নাথ জয় জগন্নাথ জয় জগন্নাথ আমাৰ গোস্বামী প্ৰভু আছে কেনেকুৱা অনুভৱ কেনেকুৱা ভকত বৈষ্ণৱৰ ভিৰ কেনেকুৱা জগন্নাথ ধামত আহি যথেষ্ট ভাল লাগিছে হয় যথেষ্ট ভক্তৰ সমাগম হৈছে আজি এই বান বিধ্বস্ত এৰিয়া হ'লেও আৰু বৰষুণৰ প্ৰতিকূল পৰিৱেশ নেওচি যিসকল ভক্ত আগতকৈ যথেষ্ট ভিৰ দেখা গৈছে যাতে মহাপ্ৰভুৱে সকলোবিলাককেই আশীষ প্ৰদান কৰি দীৰ্ঘায়ু কৰি সুস্থ জীৱন কটাই এই প্ৰাৰ্থনা আমাৰ পৰা আৰু আমি আমাৰ যৎকিঞ্চিত জ্ঞানে আমি যিকণ সমিতিৰ দ্বাৰা আমাক আহ্বান কৰি আনিছে সেই সকলোবিলাক আমি নিয়াৰিকৈ চলাবলৈ যত্ন কৰিছোঁ এইখিনিয়ে মোক ক'ব হয় ধন্যবাদ জয় জগন্নাথ জয় জগন্নাথ জয় জগন্নাথ মই দেখাই আছোঁ আমকাটা পাহাৰত অৱস্থিত যি জগন্নাথ ধাম আজি ৰথযাত্ৰা আপোনালোকে দেখিছে লোকাৰণ্য এক পৰিৱেশ য'ত ভকত বৈষ্ণৱ যেনিয়ে চাই তেনিয়ে ভকত বৈষ্ণৱৰ সমাগম আপোনালোকে চাওক এয়া আই মাতৃসকল জিৰণি লৈ আছে আৰু ইয়াৰ এটা ইমান সুন্দৰ পৰিৱেশ যিটো পৰিৱেশ আপুনি ইয়ালৈ যদি অহা নাই আপুনি অনুমানে কৰিব নোৱাৰিব পাহাৰৰ ওপৰত ইমান এক সুন্দৰ সমতল ভূমি য'ত এই ভকত বৈষ্ণৱ বিভিন্ন যেনিয়ে চাই তেনিয়ে ভকত বৈষ্ণৱ সকলোৱে ইয়াৰে দুই এগৰাকী ভকত বৈষ্ণৱৰ মনৰ কথাও মই জনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া দেখিছে ভকত বৈষ্ণৱৰ চাহ পানীৰ ব্যৱস্থা কৰিছে সুন্দৰকৈ আমকাটা জগন্নাথ ধামৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱৰ মনৰ কথা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰি আছোঁ আমাৰ বাইদেউ এগৰাকী লগ পালোঁ বাইদেউ ক'ৰ পৰা আহিছে মই 12 বজাৰ পৰা আহিছোঁ আগে পিছেও অহা হৈছেনে এইবাৰে প্ৰথম নাই মই প্ৰথম আহিছোঁ এই কেনেকুৱা অনুভৱ ইমান ভকত বৈষ্ণৱ বহুত ভকত আহিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে এনেকৈ যেনেকৈ ধৰি লওক আহি পেলাই চব এনেকৈ ধনী দুখীয়া কথা নাই চব যেনেকৈ আহি খাইছে কৈছে বহুত ভাল লাগিছে কোন কোন অহা হৈছে আমাৰ গাঁৱৰ কেইগৰাকী মহিলা আহিছে 11গৰাকী আহিছে আমি আহিছোঁ একেলগে আহিছে ঠিক আছে ধন্যবাদ আমকাটা পাহাৰত অৱস্থিত জগন্নাথ ধামৰ আমাৰ গোসাঁই প্ৰভুক লগ পালোঁ তেখেতৰ মনৰ অনুভৱ অলপ জনাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম আজি কেনেকুৱা লাগিছে আপোনালোকৰ ইমান ভকত বৈষ্ণৱ যেনেকৈ জনসমুদ্ৰত পৰিণত হৈছে আমকাটা জগন্নাথ মনৰ অনুভৱ কেনেকুৱা হয় আজি 25টা বছৰ হ'ল 20টা বছৰ হ'ল 20টা বছৰ
জয় জগন্নাথ জয় জগন্নাথ জয় জগন্নাথ। বিভিন্ন সময়ত কোৱা হয় যে যুৱক যুৱতীসকল আজিকালি ঈশ্বৰমুখী নহয়, কিন্তু বৰ্তমান সময়ত মই আমকাটা জগন্নাথ ধামৰ যি ৰথযাত্ৰা অনুষ্ঠানত উপস্থিত আছোঁ, ইয়াতে যথেষ্ট যুৱক যুৱতীয়ে সুন্দৰভাৱে আহি ঈশ্বৰৰ আৰাধনা কৰিছে। তাৰে দুজন যুৱকক লগ পালোঁ, তেওঁলোকৰ মনৰ কথা জনাবৰ কাৰণে চেষ্টা কৰিম। কেনেকুৱা অনুভৱ তোমালোকৰ? আচলতে এইটো সকলোৰে মনৰ কথা, কিয়নো বহুতে আজি যিটো আধুনিক যুগত বহুতে ভগৱানক বিশ্বাসো নকৰে। তেনেস্থলত আমি কিছু লোক থাকে তেনেকুৱা যে ভগৱানৰ প্ৰতি অকণমান আগ্ৰহ থাকে বা আৰু এতিয়া যিটো কলিযুগ, এই কলিযুগতো আপোনাৰ যিখিনি বেয়া কৰ্ম আছে ন, আৰু আমি বেয়া দিশেই গতি কৰি আছোঁ সকলোৱে। তেনেস্থলত আমি আগুৱাই আহিব লাগে যে ভগৱানৰ ক্ষেত্ৰত আৰু ভগৱানৰ আমি সেৱা শুশ্ৰূষা কৰি বা তেতিয়া আগন্তুক দিনবোৰ যাতে তেখেতৰ হাতত মানে সমৰ্পিত কৰিলে আমাৰ আগন্তুক দিনবিলাক যাতে সুকলমে তেনেকৈ পাৰ হয়। আৰু বিশেষ আজিকালি যিহেতু ল'ৰা ছোৱালী সকলো আধুনিকতা হৈ গ'ল, আধুনিকতা থাকিব লাগে। যিহেতু যুগটো আধুনিক থাকিব, আধুনিকতা থকাৰ মাজতে নিজৰ যিটো ধৰ্ম আমাৰ, সেই ধৰ্মটো আমি জীয়াই ৰাখিব লাগে। আধুনিকতাৰ মাজতে নিজৰ যিটো ৰীতি নীতি সকলোবিলাক নিয়ম নীতি পালন কৰি ঈশ্বৰকো সময়মতে আৰাধনা কৰি সুন্দৰভাৱে জীৱনটো শুদ্ধ পথত আগবঢ়াই নিয়াত অনুপ্ৰেৰণা যোগোৱাৰ ক্ষেত্ৰত ঈশ্বৰে নিশ্চয় সহায় কৰে বুলি সকলোৰে এটা বিশ্বাস আছে, হয় নহয়? সেইকাৰণে মঠ মন্দিৰ সমগ্ৰ ভাৰতবৰ্ষতে আছে। গতিকে সেই বিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকে এই মন্দিৰলৈ আহিছা। গতিকে তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ মোৰ জানিব মন যায় তৰফৰ পৰা। এনেকৈ ঈশ্বৰমুখী হৈ নিজক সঠিক পথত আগবঢ়াই নিয়াত যাতে সজাগ আৰু সচেতন হয়, তাৰ বাবে মই কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ। মই দেখাই আছোঁ আমকাটা পাহাৰত অৱস্থিত যি জগন্নাথ ধাম, সেই জগন্নাথ ধামৰ আজি ৰথযাত্ৰাৰ বৰ্ণিল কিছু মুহূৰ্ত মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু ইয়ালৈ অহা ভকত বৈষ্ণৱৰ মনৰ কথা মই আপোনালোকক জনাই আছোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে। আৰু এই জগন্নাথ ধামৰ লগত জড়িত সন্মানীয় মমিন দাস ডাঙৰীয়াদেৱক লগ পালোঁ। তেখেতৰ পৰা আমি জানিব বিচাৰিম এই জগন্নাথ ধাম এই কেতিয়াৰ পৰা প্ৰতিষ্ঠা হৈছিল আমকাটা পাহাৰত। ক'ব গ'লে বৰ্তমানলৈ 19 বছৰ অতিক্ৰম কৰিছে। এই পাহাৰত জংঘল থকা অৱস্থাতে মৰিগাঁও বন্ধ সত্ৰৰ ভৱানন্দ গোস্বামী সপোনত দেখুওৱা মতেদি ইয়াতে পাহাৰত আহি দুটা বুঢ়া বুঢ়ী আছিল। এই বুঢ়া বুঢ়ী দুটাক আমি খুজি জেগা অকণমান পালোঁ। এই জেগাখিনিতে আমি প্ৰথম আৰম্ভ কৰিলোঁ, যোৰা কটা কৰিলোঁ। তাৰপিছতে আমি সৰুকৈ এটা নামঘৰ প্ৰতিষ্ঠা কৰি তাতে আমি জগন্নাথ মূৰ্তি ক্ৰয় কৰিলোঁ। জগন্নাথৰ পৰা ক্ৰয় কৰি আনি আমি ইয়াতে প্ৰতিষ্ঠা কৰিলোঁ। প্ৰতিষ্ঠা কৰাৰ পিছত আজি ধৰক প্ৰাণীৰ যেনেকৈ দৰে অবিৰাম গতিত চলি আছে, তেনেকৈ সংগ্ৰাম হৈ আছে আৰু পানীৰ দৰে মানুহৰ অবিৰাম গতি হৈ আছে। এই অবিৰাম গতি বছৰে বছৰে বৃদ্ধি পাই আছে আৰু বৃদ্ধি পোৱা আশা আছে। এইবিলাক ক্ষেত্ৰত এই মানুহক আপ্যায়নৰ ক্ষেত্ৰত আমি যথেষ্ট অৰিহণা যোগাবলগীয়া হৈছে। আমি দান বৰঙণি বিচাৰিব লাগিছে। দান বৰঙণিৰ জৰিয়তে আমি এই ভকত বৈষ্ণৱক আমি আপ্যায়নৰ ব্যৱস্থা ৰাখিছোঁ আৰু ভৱিষ্যতে আমি তেনে কৰিবৰ কাৰণে তেওঁলোকৰ আশীষ পাবৰ কাৰণে আমি এই মুহূৰ্তৰ যি কাম, এই কাম কৰিবৰ কাৰণে আমি অগ্ৰসৰ হৈ আছোঁ বৰ্তমান। হয়, ধন্যবাদ। আমাৰ হয় বিভিন্ন ভকত বৈষ্ণৱৰ মই মনৰ কথা মই জনাই আছোঁ। তাতে আমি বাইদেউ এগৰাকী লগ পালোঁ। বাইদেউ ক'ৰ পৰা আহিছে? ধনতুল বিষ্ণু মন্দিৰ। হয়, পবিত্ৰ স্থানৰ পৰা এই আগে পিছেও আহিছেনে? এইবাৰে প্ৰথম আহিছে? এইবাৰ কেনেকুৱা অনুভৱ, কেনেকুৱা ভকত বৈষ্ণৱৰ যি সমাগম? হয়, যিসকল ভকত বৈষ্ণৱ এতিয়ালৈ অহা নাই তেখেতসকল খুব সুন্দৰ এক পৰিৱেশ, হয়নে? হয়, ধন্যবাদ বাইদেউ, ধন্যবাদ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই আৰু দুই এগৰাকী ভকত বৈষ্ণৱৰ মনৰ কথাও মই জনাবৰ কাৰণে চেষ্টা কৰিম। আমকাটা পাহাৰত অৱস্থিত সেই জগন্নাথ ধামৰ পৰিৱেশ মই দেখাই আছোঁ আপোনালোকক।
জগন্নাথ ৰথযাত্ৰা ইতিমধ্যে অনুষ্ঠিত হৈ আছে এই সম্পৰ্কে আপুনি কি ক'ব ভাল পাব ৰথযাত্ৰা আজি প্ৰায় 19 বছৰৰ ওপৰত হৈছে এই তেতিয়া মই আৰম্ভণিৰ পৰা মই হেৰি ছেক্ৰেটাৰী বা হেৰি হিচাপে সদস্য হিচাপে এতিয়া লাষ্টত এতিয়া মই হেৰি কৰিছিলোঁ কৰ্ম কৰি আহিছোঁ এইবিলাক আইসকলো আহি থাকে আৰু মই মৰিগাঁও জিলাৰ হেৰি পূজা মই পূজা কৰা মই এটা চাৰ্টিফিকেট পাইছোঁ সকলো অসমৰ সাংস্কৃতিক অসমৰ এটাও চাৰ্টিফিকেট পাইছোঁ গতিকে এই জগন্নাথে নহয় গোটেই ভাৰত গৈছোঁ ভাৰতত ইয়াত মই কোনোতে নাহাকে থাকিব নোৱাৰে গতিকে আজি আপুনি এইটো যিটো কৈছে আজি সুন্দৰ হৈছে আজি এনেকৈ কোৱা আগত এনেকৈ কোৱা নাছিল আপোনাক ইয়াত মৰিগাঁও জিলা মানিপুৰ ঔজাই পাই আহিছোঁ আহিব ভাল লাগিছে এনেকৈ মোৰ মানে ভালে এইফালে আহিয়ে থাকিম ভাৰত মাতা পূজাই কৃষ্ণ জয় জগন্নাথ জয় জগন্নাথ জয় জয় জগন্নাথ জয় জগন্নাথ দাদা ক'ৰ পৰা আহিছে মই মৰিগাঁও পাইছোঁ হয় কেনেকুৱা অনুভৱ কেনেকুৱা এই আমকটা পাহাৰৰ যি জগন্নাথ ধাম আজি যিটো উদুলি মুদুলি পৰিৱেশ হাজাৰ হাজাৰ ভকত বৈষ্ণৱ একত্ৰিত হৈ ঈশ্বৰৰ যি গুণ কীৰ্তন কৰিছে তাত আপুনি এজন ভকত কেনেকুৱা অনুভৱ কেনেকুৱা বহুতেই ভাল লগা পৰিৱেশ হয় ইয়াত এটা ঐতিহ্য পৰম্পৰা খ্যাতি ইয়াত আছে বুলি বহুত ভকত বৈষ্ণৱ বহুত বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন আহে হয় ইয়াতে বহুত ভকতৰ সমাদৰ মানে লগ হয় বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰে তাতে বিভিন্ন আনুষ্ঠানিক যি পৰ্ব ইয়াতে আমিও সেই পৰ্বটো অনুষ্ঠানটো মানে এটা ঐতিহ্য পৰম্পৰা খ্যাতি আছে বুলি ভাবি আমিও লগ ভাগ ঘৰৰ পৰিয়ালে সকলোতে আহিছোঁ এই মন্দিৰত সেৱাভাগ ল'বলৈ তাতে আহি বহুতেই ভাল লাগিছে বহুত ধৰণৰ বিভিন্ন প্ৰান্তৰ পৰা অহাৰ কাৰণে আমি লগ পাই সকলো আমি নথৈ আনন্দিত হয় ধন্যবাদ ধন্যবাদ হয় মই এই ঘনচা মন্দিৰৰ পৰিৱেশ দেখাই আছোঁ অলপ ইয়াতে আইসকলৰ সুন্দৰকৈ নাম চলি আছে তাৰে দুই এগৰাকী আই মাতৃ মই নাম মনৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে ঘগুৱা ওচৰৰে কেনেকুৱা অনুভৱ কেনেকুৱা প্ৰতি বছৰে আহে নেকি এইবাৰে প্ৰথম কেনেকুৱা লাগিছে আমাৰ মাইনাজনী কি নাম তোমাৰ না কি নাম কেনেকুৱা লাগিছে পূজা কৰিলা নে নাই কৰিছা ঠিক আছে আমি আৰু কিছু দৃশ্যাংশ মই দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে এই আমকটা জগন্নাথ ধামত ইতিমধ্যে আমি কেইজনমান বন্ধু লগ পালোঁ তেওঁলোক গোটেই এটা গ্ৰুপ আহিছে ক'ৰ পৰা আহিছে তেওঁলোকৰ মনৰ কথা মই জনাবৰ কাৰণে চেষ্টা কৰিম ক'ৰ পৰা আহিছা তোমালোকে নমস্কাৰ মোৰ নাম শ্ৰী বিমান ডকা মই গৰমাৰীৰ পৰা আহিছোঁ মৰিগাঁও গৰমাৰী তোমালোক একে দেশত আহিছা যে কেনেকুৱা কি অলপ কৈ দিয়াচোন আমাৰ এইটো মৰিগাঁও VDB গ্ৰুপ হয় আমি তাৰ পৰা আহিছোঁ VDB হয় কিমানজন আহিছা তোমালোকে আমি 10জন আহিছোঁ 10জন কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী পাৰ্থজিৎ পাঠক নমস্কাৰ মোৰ নাম শ্ৰী প্ৰণয়নজ্যোতি ডেকা নমস্কাৰ মোৰ নাম শ্ৰী নিৰ্ণজ্যোতি আমচাল নমস্কাৰ মোৰ নাম শ্ৰী বিমান ডকা নমস্কাৰ মোৰ নাম শ্ৰী নিৰ্মল চন্দ্ৰ ৰয় নমস্কাৰ মোৰ নাম শ্ৰী দশৰথ মণ্ডল এই আমকটা জগন্নাথ ধামলৈ আগে পিছেও অহা নাই এইবাৰ প্ৰথম আহিছা আগতে আহিছোঁ এবাৰ এতিয়া মানে একেলগে লগ হৈছোঁ যে এবাৰ একেলগে আহিছা ঠিক আছে বাৰু শুভেচ্ছা থাকিল আমাৰ জানিব মন যায় তৰফৰ পৰা ঠিক আছে ধন্যবাদ আপোনালোকে ভিডিঅ'টো কেনেবাকৈ কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আন 10জনে চাব পৰাকৈ সুবিধা কৰি দিয়াৰ লগতে জগন্নাথ মন্দিৰৰ পুণ্যভাগ আপুনি শ্বেয়াৰ কৰি ল'ব পাৰিব গতিকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব নাপাহৰিব আৰু জানিব মন যায় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ এই ভিডিঅ'টি মই সমাপ্ত কৰিছোঁ ধন্যবাদ জয় অসম